বস্তিৰ পৰা বিশ্বকাপৰ মঞ্চলৈ যাত্ৰা উগাণ্ডাৰ ফুটবলৰ উন্মাদ দেশত কেনেকৈ জন্ম হৈছিল ক্ৰিকেটৰ উগাণ্ডাই কেনেকৈ ক্ৰিকেট বিশ্বকাপৰ মঞ্চলৈ আৰম্ভ কৰিছিল যাত্ৰা উগাণ্ডা পূব আফ্ৰিকাৰ এখন দেশ এই দেশৰ ৰাজধানী কাম্পালাৰ 60% লোকে বসবাস কৰে বস্তিত তাতে জন্ম হৈছিল জুমা মিয়াগীৰ কেইবছৰমানৰ আগলৈকে মাত্ৰ ফুটবলকে খেল বুলি চিনি পোৱা দেশৰ জনসাধাৰণ এতিয়া টেলিভিছনৰ পৰ্দাত জুমা মিয়াগীক চাবলৈ ভিৰ কৰে এই আফ্ৰিকান দেশখনে প্ৰথমবাৰৰ বাবে খেলিব টি20 বিশ্বকাপ দলৰ বলিং আক্ৰমণৰ নেতৃত্ব দিব জুমা মিয়াগীয়ে 1998 চনত আইচিচিৰ সহযোগী দেশ হোৱাৰ 26 বছৰ হৈ গ'ল উগাণ্ডাৰ কিন্তু কেতিয়াও খেলা নাছিল বিশ্বকাপ অৱশেষত সপোন পূৰণ হ'ল উগাণ্ডাৰ বিগত বছৰৰ ডিসেম্বৰত জিম্বাবুৱেক পৰাস্ত কৰি টি20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে উগাণ্ডাই বিগত 4 বছৰত আকৰ্ষণীয় ক্ৰিকেট খেলিছে উগাণ্ডাই 87খন টি20 মেচত 66খনত জয়লাভ দেশখনৰ দলত আছে 43 বছৰীয়া ফ্ৰেংক চুবুগা যিয়ে বিশ্বকাপ খেলিবলৈ অপেক্ষা কৰি আছে 17 বছৰ ধৰি ফুটবলৰ উন্মাদ দেশত কেনেকৈ জন্ম লাভ কৰে ক্ৰিকেটে ইয়াৰ মূল কাৰণ হৈছে পইচা ক্ৰিকেট খেলিলে অধিক উপাৰ্জন হয় যদিও আগতে উগাণ্ডাত ক্ৰিকেটৰ জনপ্ৰিয়তা নাছিল কেনিয়া আৰু জিম্বাবুৱেৰ দৰে দেশৰ ক্ৰিকেটৰ প্ৰভাৱ ক্ৰমে এই আফ্ৰিকান দেশখনলৈ বিয়পি পৰিল উগাণ্ডাই 2 বছৰ পূৰ্বে 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট খেলিছিল অনূৰ্ধ্ব 19 বিশ্বকাপ দলতো আছিল জুমা মিয়াগী এই খেলুৱৈগৰাকীয়ে 21খন আন্তঃৰাষ্ট্ৰীয় টি20 মেচত দখল কৰিছে 34টা উইকেট তেওঁৰ সতীৰ্থ সাইমন চেচাজি ইনোচেণ্ট মেৱেবাজাৰেও ক্ৰিকেটক পেছা হিচাপে লৈ ওলাই আহিছে বস্তিৰ পৰা খোৱাপানী আৰু স্বাস্থ্য সেৱা সঠিকভাৱে উপলব্ধ নোহোৱা ঠাইত বসবাস কৰিছিল এইসকল ক্ৰিকেটাৰে কিন্তু কেতিয়াও হাৰ নামানিলে তেওঁলোকে ক্ৰিকেট খেলি উপাৰ্জন কৰা টকাৰে চেষ্টা কৰিছে নিজৰ এলেকা উন্নত কৰাৰ উগাণ্ডা ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক অভয় শৰ্মাই ক্ৰিকেটাৰসকলৰ এই যুঁজখন দেখি হৈ পৰিছিল আচৰিত বিশ্বকাপৰ পূৰ্বে অভয় শৰ্মাই উগাণ্ডাৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে উগাণ্ডাত এতিয়াও পেছাদাৰী নহয় ক্ৰিকেট খেল গতিকে ক্ৰিকেটাৰসকলৰ খেলৰ বাহিৰেও আছে আন জীৱিকা উগাণ্ডা আমেৰিকা কানাডা বা ওমানৰ দৰে আন দেশৰ ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰশীল নহয় নিজ দেশৰে আছে ক্ৰিকেটাৰ 4 জুনত বিশ্বকাপৰ প্ৰথমখন মেচ আফগানিস্তানৰ বিৰুদ্ধে খেলিব উগাণ্ডাই কেইবছৰমানৰ আগতে আফগানিস্তানেও উগাণ্ডাৰ দৰে ক্ৰিকেটৰ মঞ্চত নিজৰ নাম উজ্বলাবলৈ সংগ্ৰাম কৰি আছিল সেই যুঁজখনত জয়ী হৈছিল আফগানিস্তান সেই আফগানসকলৰ বিৰুদ্ধে আন এখন যুঁজ আৰম্ভ কৰিবলৈ ওলাইছে পূব আফ্ৰিকাৰ দেশ উগাণ্ডাই বিশ্বকাপৰ মঞ্চত উগাণ্ডা ক্ৰিকেট দল কিমান দূৰ সফল হ'ব সেয়া অৱশ্যে সময়েহে ক'ব স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট